ইয়াহু ভাই উৰা উৰা একদম গাড়ী উৰাই দে এনেকুৱা মজা ৰাস্তা গাড়ী উৰুৱাতে কথা কোন কোন হেয়া নধম ইমান হুলস্থুল কৰি আহিছে আকৌ আগতে হৈ যোৱা ঘটনাবোৰৰ দৰে ইহঁতবোৰো আৰু মৰণে নিজকে মাৰিবলৈ আহিলে ঘূৰি যা নিজৰ জীৱনটো বচাই ভালে ভালে ঘূৰি যা সোনকালে ঘূৰি যা ইয়াৰ পৰা সোনকালে ঘূৰি যা চাল্লা তই বুঢ়ী কণা নেকি তই এনেকৈ ৰাস্তাৰ মাজত গাড়ীখনৰ আগলৈ আহি ৰৈ দিছ যে চাল্লা খোজ কাঢ়িব নাজান নেকি ৰাস্তাত নে ঘৰত কাজিয়ালৈকে মৰিবলৈ ওলাই আহিছিলি মৰিবলৈও মোৰ গাড়ীখনহে পালিনে মৰিবলৈ ওলাই আহিছিলে চাগে মোৰ খলৰা নিজৰ জীৱনটো বচাবলৈ মন আছে যদি গুচি যা ইয়াৰ পৰা এক মুহূৰ্তও দেৰি নকৰ গুচি যা ঐ এইজনী গাঁৱৰ চকীদাৰ যেন লাগিছে ইমান ৰাতি ৰাতি অকলে চকীদাৰী কৰি আছে চা আমাকনো এনেকে ক'লে আমি গুচি যাম দে ঘৰত মা দেউতাই কথা কৈ শুনাব নোৱাৰে এই ঘূৰি যাবলৈ ক'লে আমি চাগে ঘূৰি যাম ভাই মোৰো তেনেকুৱা যেন লাগিছে লাকুটি চাকুটি লৈ গোটেইজনী ঐ বুঢ়ী বেছি চকীদাৰী কৰিব নালাগে চাওঁ আঁতৰ হ আমাৰ এনেও দেৰি হৈছে আৰু আমি তোৰ কথা মতেহে ঘূৰা ফুৰা কৰিম নে কোনফালে ক'লৈ যাওঁ আমাৰহে কথা তই আকৌ কোন আমাক এইবোৰ শিকাবলৈ চাওঁ সন্মুখৰ পৰা আঁতৰ হ নহ'লে তোক খুন্দিয়াই দিবলৈ এক ছেকেণ্ডো নালাগে কিন্তু চাওঁ আঁতৰ হ উৰাই দে ভাই উৰাই দে বুঢ়ী চুৰি খুন্দিয়াই ক'ৰবাত পেলাই দে নৰাধমহঁত মোৰ কথা অমান্য কৰাৰ শাস্তি তহঁতি অলপ সময়ৰ পিছতেই পাবি চাহে কৈ মোৰ যে জংগলী কাহে ৰ তই গান পিছতো গাবি আমি যে উঠনিৰ পৰা এই গাঁওখনতে ঘূৰিয়ে আছো মোৰ কিন্তু গাড়ী চলাই আমনিয়ে লাগি গৈছে তথাপিও এই গাঁৱৰ ভিতৰৰ পৰা ওলাবই পৰা নাই যে বিৰাট ডাঙৰ গাঁও নেকি মোৰ কিন্তু কথাটো অলপ বেলেগ যেনহে লাগিছে যে ইয়াত বৰকে মানুহ দুনুহ নাই সেই বুঢ়ীজনীৰ বাহিৰে বেলেগ প্ৰাণী এটাও দেখিবলৈ পোৱা নাই মানে তই কি ক'বলৈ বিচাৰিছ অথনিৰ পৰা মই তোক সেইকাৰণেতো গাড়ী স্পীড চলাবলৈ কৈ আছো তইহে লাহে চলাই আছ তই স্পীড চলোৱা হ'লে আমি কাহানি বা গাঁও পাৰ হৈ যাবলৈ পাৰিলোহেঁতেন এতিয়া আকৌ উল্টা পুল্টা কথা ক'বলৈ আহিছ সোনকালে ব'ল এইটো সময়তে আকৌ মহা বিপদ হ'ল গাড়ীত তেল এদাই হ'ল কি কৰ এতিয়া কি তেল শেষ হ'ল তোক মই দেখোন অথনিতে কৈছিলোঁ গাড়ীত ফুল টেংকি তেল ভৰাই ল বুলি এতিয়াহে তেল শেষ হ'বলৈ পালে ইয়াত বাৰু এতিয়া ক'ত তেল পাবি হয় খোজকাঢ়িয়ে যাব লাগিব যেন পাইছোঁ আৰু গাড়ীখন ক'ত থৈ যাবি এতিয়া এই ৰ তই ইমানকৈ খং নকৰিবি গাড়ীখন এটা কাম কৰোঁ নহ'লে এই গছজোপা তলতে থৈ দুটাই অকণমান গৈ ইফালে সিফালে চাওঁ ক'ৰবাত দোকান চোকান আছে বা তেল অকণমান পাওঁৱে বা মজা ব'ল এই ৰাতিখন গাড়ীখন থৈ দুটাই খোজকাঢ়ি যাম অচিনাকি গাঁওখনৰ মাজেৰে তেল বিচাৰি বৰ ভাল লাগিব এইটো দিনৰ কাৰণেহে মই বাট চাই আছিলোঁ তেল ভৰাই ফিটিং কৰি ল বুলি ক'লোঁ নাই ব'ল নাম এতিয়া সোনকালে ব'ল ৰখি থাকিব নালাগে আৰু তেল পালে তাৰ পৰা ইয়ালৈ দাঙি অনাৰ দায়িত্ব কিন্তু তোৰ তেল পালেতো ভালেই কথা দাঙি আনিবলৈ ভাল লাগিব কিন্তু যি দেখিছোঁ এইখন গাঁৱত তেল পাবলৈ সাগৰত মালিক বিচাৰি পোৱাৰ দৰেহে হ'ব য'ত মানুহ এটা দেখিবলৈ নাই তাত আকৌ দোকান ক'ত থাকিব তেল ক'ত থাকিব মোৰ কিন্তু বেয়া ভাগৰ লাগি গৈছে দেই তই কেনেকৈ খোজকাঢ়িছ হয় দোকান বিচাৰি আহিছোঁ কিন্তু দোকানৰ দৰটো দেখি পাবলৈ নাই দেখোন কি কৰ হয় এটা কথা বুজি পোৱা নাই 8টা বাজিছেহে বেছি ৰাতিও হোৱা নাই দেখোন তথাপিতো ক'তো যে মানুহ এটাও দেখিবলৈ পোৱা নাই মানুহটো বাদেই কুকুৰ এটাও দেখিবলৈ পোৱা নাই দেখোন অকল সেই বুঢ়ীজনীৰ বাহিৰে ময়ো তাকে ভাবিছোঁ কিবা এটা নহয় কিবা এটা বেলেগ দেখোন এইখন গাঁও ক'তো এটা হাড় হুৰ নাই ক'তো এটা জীৱ জন্তু আনকি কুকুৰ এটাও দেখিবলৈ পোৱা নাই দেখোন অকল সেই বুঢ়ীজনীয়ে যি আৰু মই আকৌ শ্বৰ্টকাট বিচাৰি গুগল মেপত চাওঁতে এইটো ৰাস্তা দেখিলোঁ সেইকাৰণেহে তোক এইফালে সোমাই দিবলৈ দিলোঁ আগে পিছেতো আমি এইবিলাক গৈয়ে পোৱা নাই এতিয়া পিছে কি কৰ দোকান বিচাৰি এইখন ঘূৰি ফুৰ নে ঘূৰি গৈ আকৌ গাড়ীতে শুই থাকোগে মোৰ মতে গাড়ীতে শুই থকাটোৱে ভাল হ'ব যেন পাইছোঁ ৰাতিপুৱা বেলি ওলোৱাৰ লগেই ক'ৰবাত গৈ তেল অকণমান বিচাৰি গাড়ী আকৌ সিটো ৰাস্তাইদি ঘূৰাই নিব লাগিব তই ঠিকেই ভাবিছ ময়ো অথনিৰ পৰা সেইটোকে ভাবি আছিলোঁ ইয়াত ঘূৰি হাত ভৰি বিষাই আধা মৰা হোৱাতকৈ ঘূৰি গৈ গাড়ীতে আৰামছে শুই থকাটোৱে ভাল হ'ব ৰাতিপুৱা হোৱাৰ লগে ফুটিব লাগিব ইয়াৰ পৰা ব'ল শুনিলে কোনোবাই কান্দি আছে
এইখন গাঁৱত দেখোন ক'তো মানুহ এটা দেখি পাবলৈ নাছিলে, কিন্তু এই কন্দা শব্দটো হঠাতে ক'ৰ পৰা আহিলে? মোক বচা ঐ, কোন ক'ত আছ? মোক বচা, মোক বচা, মোক বচা। মোক নামাৰিবি, মোক নামাৰিবি, মোক নামাৰিবি, মোক সিহঁতে মাৰি পেলাব এতিয়া। বচা, বচা, বচা। ঐ শুনিলি, এইবাৰ কিন্তু খাটাং। এইবাৰ মই গোটেইখিনি ধুনীয়াকৈ শুনিলোঁ। তই শুনিলি নে? কোনোবা মাইকী মানুহক কোনোবাই মাৰিছে যেন লাগিছে। এই ঘৰটোতে সুধি চাওঁগৈ নি? ব'ল নহ'লে, যি হয় হ'ব, সুধি চাওঁগৈ। ঘৰত কোনোবা আছেনে? কাৰোবাৰ কিবা হৈছে নেকি বাৰু? এইফালে, এইফালে। কাৰো একো হোৱা নাই। কাৰণো কি হোৱা শুনিলে? অঁ, তুমি কোন আকৌ? আৰু তুমি কোনফালে কেতিয়া আহিলা? আমি একো ধৰিবই নোৱাৰিলোঁ যে। মইতো অথনিৰে পৰা ইয়াতে আছিলোঁ, গমেই পোৱা নাছিলে চাগে ন? পিছে আপোনালোক কোন আৰু ইমান ৰাতি ইয়াত কি কৰি আছে? অঁ, আমি মানে গমেই পোৱা নাছিলোঁ। মোৰ নাম ৰাজু, ই মহেশ। আমি মানে এইফালে ফুৰিবলৈ আহিছিলোঁ, আৰু তোমালোকৰ গাঁৱৰ ৰাস্তাটোৰ মাজেৰে গৈ থাকোঁতে আমাৰ গাড়ীৰ তেলেই শেষ হ'ল। সেইকাৰণে এয়া আমি তেল বিচাৰি ফুৰিছোঁ আৰু। অঁ, তেনেকুৱা কথা হ'ল নি? মোৰ নাম নিবেদিতা, মোৰ ঘৰ এইটোৱেই। আৰু আপোনালোকৰ কিবা অসুবিধা হৈছে যদি ৰাতিটোৰ কাৰণে ইচ্ছা কৰিলে আমাৰ ঘৰতে থাকিবলৈ পাৰিলেহেঁতেন, যদি আপোনালোকে বেয়া নাপায়। ঘৰত মাত্ৰ মই আৰু মোৰ বয়সীয়াল মাহে থাকোঁ, একো অসুবিধা নাপায়। এই মজা, বৰ ভাল কথা, বৰ ভাল কথা। ব'লা ব'লা, তুমি ইমান মৰমত মাতিছা আৰু আমি নোযোৱাকৈ থাকিবলৈ পাৰোঁনে? ব'লা তেন্তে আজি ৰাতিটো তোমালোকৰ ঘৰতে কটোৱা যাওক। অথনিৰে পৰাতো আমি তাকেই বিচাৰি আছিলোঁ, ক'ৰবাত থাকিবলৈ সুবিধা অকণমান। আহক দাদা, আহক। দেখিলি, মানুহে এনেই নকয়, ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। আৰু আজি গাড়ীৰ তেল শেষ হয়তো বহুতেই ভাল হ'ল। ঐ, ছোৱালীজনী একদম সহজ সৰল, আমি যি কওঁ তাকেই বিশ্বাস কৰিব। তই চাবি আকৌ। মাত্ৰ যেনে তেনে লোভ দেখুৱাই তাইক কাইলৈ আমাৰ লগত নিবই লাগিব। বাকীখিনি জানই নহয়, ইমান এজনী সুস্থ পুষ্ট ছোৱালী, দামটোও বেছিকৈ পাম। এইবাৰ কপাল ফুলিল বুলিয়ে ধৰি ল। এক গুলিত দুই চিকাৰ। সৰ্বনাশ, সৰ্বনাশ। ঐ, ঘৰখন চাচোন, বৰ বেলেগ বেলেগ লগা নাইনে? মোৰ কিন্তু বৰ বেলেগ বেলেগ লাগিছে। ঐ, মানুহ থকা ঘৰ যেন লগা নাই দেখোন। তাকেইতো, কিবা কেঁচেমা গোন্ধ পাইছোঁচোন। ঐ, কথা বৰ বেলেগ যেনহে লাগিছে। ঐ, মই যি দেখিছোঁ ইয়াৰ পৰা গুচি যোৱাটোৱে ঠিক হ'ব নেকি? ছোৱালী তোৱালী নিয়াৰ আশা বাদ দে, জীৱনটো বচাব পাৰিলেই হ'ল। ব'ল ব'ল, এনেকুৱা ছোৱালী বহুত পাম, যাওঁগৈ ব'ল। তই ঠিক কথাই কৈছ। ৰ'ব ৰ'ব, কলৈ যায় দাদাহঁত? গোটেই ৰাতিটোৰ কাৰণে আহি গুচিয়ে যায়গৈ নেকি? আৰু মোক লগত লৈ যোৱাৰ কথাও পাতি আছিল আপোনালোকে। লৈ যাওক আকৌ। মইতো যাবলৈ সাজু। হে, ভূত ঐ, ভূত পলা। ঐ ঐ ঐ, তই মোক এৰি গলিগে যে। ঐ, মোকো লৈ যা, ঐ মোকো লৈ যা। ভৰি দুটা লৰচৰ কৰিব নোৱাৰা হৈ গ'লো মই, কলৈ গলি? মোকো লৈ যাহি। কোনেও বাচি নাযাওঁ, কোনেও বাচি নাযাওঁ মোৰ হাতৰ পৰা। ইয়াক এডাল ৰছী দে। ৰছী? ঐ, মোক নালাগে, ঐ মোক নালাগে ৰছী। ভণ্টি, মোক নালাগে ৰছী। মোক কেনেকুৱা কিয় কৰিছ? মই কাকো একো কৰা নাই, মই কাকো একো কৰা নাই। মোক নমাই দে, মোক নমাই দে। ঐ, বৰ কষ্ট পাইছোঁ, মোৰতো ফাটি যাওঁ কৰিছে। মোক নমাই দে, মই কাকো একো কৰা নাই।